নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ' লৈ আহিছোঁ। দোকানতে ভিডিঅ'টো কৰিছোঁ। আজি কথা পাতিম ৰুমি ঠাকুৰীয়াৰ সৈতে। ইতিমধ্যে আপোনালোকে নিশ্চয় ৰুমি ঠাকুৰীয়াৰ সৈতে চিনাকি আছে, কাৰণ তেওঁ ইতিমধ্যে অসমীয়া সাহিত্য জগতত নিজৰ স্থিতি দৃঢ়ভাৱে পুতিছে। নিজৰ খোপনি পোতা বুলি কয় যে, সেই খোপনিটো সাহিত্য জগতত ইতিমধ্যে তেওঁ পুতি লৈছে। গতিকে ভাল লাগিব কথা পাতি। ইতিমধ্যে ৰুমিয়ে অসমীয়া সাহিত্য জগতৰ উপৰিও ভিডিঅ'ৰ জগতখনতো ভৰি দিছে। বহুতকেইটা ভিডিঅ' ইতিমধ্যে কৰিছে, ভাল লেখা মেলা কৰে। শিক্ষয়িত্ৰী হিচাপেও কিছুদিন কাম কৰিছিল। জীৱনত অসংখ্য সংগ্ৰাম আৰু সংঘৰ্ষৰ মাজেৰে আজি তেওঁ নিজৰ এটা স্থিতি, নিজৰ এটা পৰিচয়, নিজৰ দৃষ্টিৰে মানুহক দিবলৈ সক্ষম হৈছে। গতিকে ৰুমিক নমস্কাৰ জনালোঁ, স্বাগতম জনালোঁ। আগতে ৰুমি নিজৰ কথা অকণমান কওক, ভাল লাগে। কেতিয়াবা নিজৰ কথা কি এনেকৈ নিজৰ মুখেৰে নিজৰ কথা কৈও ভাল লাগে আৰু শ্ৰোতাই শুনিও ভাল পায়। নিজৰ কথা ক'বলৈ হ'লে অকণমান কি ক'ম, আপোনাক লগ পাই খুব ভাল লাগিছে। মোক লগ পাই ভাল লাগিলে, সেইটোতো নিজৰ কথা হ'ব নোৱাৰে। আচ্ছা, আপোনাৰ প্ৰথম ঘৰৰ জন্ম? মোৰ নলবাৰী বিদ্যাপুৰত ঘৰ। নলবাৰী বিদ্যাপুৰত। দেউতাই চাকৰি সূত্ৰে আহি তাতে ঘৰ বনাইছিলে, সাজিছিলে। তাতে আমি থাকিবলৈ ল'লোঁ। আৰু স্কুলীয়া শিক্ষা নলবাৰী কলেজৰ পৰা ডিগ্ৰী ল'লোঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MA ডিগ্ৰী ল'লোঁ। কিন্তু সেইটো বিয়াৰ পিছত চব মানুহে বিয়াৰ পিছতো যে পঢ়িব পাৰে। আচলতে আপোনাৰ যদি জীৱন সংগীজন ঠিক হয়, শহুৰৰ পৰিয়ালে যদি আপোনাক ছাপোৰ্ট কৰে, তেতিয়াহ'লে বিয়াৰ পিছতো পঢ়িব পাৰে। আৰু আপুনি আফ্ৰিকাতো আছিল আৰু পঢ়াইছিল ল'ৰা ছোৱালী, আফ্ৰিকান ল'ৰা ছোৱালী। সেইটো অভিজ্ঞতা মই ক'বই লাগিব। খুব ভাল লগা এটা মিঠা অভিজ্ঞতা। অকণমানি শিশুবিলাক মোৰ ওচৰত যেতিয়া আহে আৰু সিহঁতৰ অনুৰোধত মই তাতে ইংলিছটো ইণ্ট্ৰডিউচ কৰিছিলোঁ, পৰিচয় কৰাই দিছিলোঁ কিণ্ডাৰগাৰ্টেন স্কুলত। আৰু আমাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰ এখেতে চাকৰি কৰিবলৈ তাত নিমন্ত্ৰণ পাইছিলে ইথিঅপিয়ান এম্বেচিৰ পৰা। তেতিয়া সেই ইউনিভাৰ্চিটিৰ আণ্ডাৰতে এখন স্কুল আছিলে, কমিউনিটি স্কুল বুলি কয়। তাতে তেতিয়ালৈকে মই পঢ়োৱাৰ আগলৈকে সিহঁতক ইংৰাজী পাঠ্যক্ৰমটো দিয়া হোৱা নাছিলে। তাৰপিছত আমাৰ এটা ভাৰতীয় এজন বয়সীয়াল দেউতাৰ লেখীয়া, তেখেতে মোক কয়, আৰু মই এনেই বহি থাকোঁ, টেলেণ্ট আছে। তেখেতে ৰিকুৱেষ্ট কৰিলে যে তই স্কুলত জইন কৰ আৰু বাচ্চাকেইটাক অকণমান ইংৰাজী শিকাই দি। হিন্দীতে কৈছিলে। তাৰপিছত ময়ো তেখেতৰ কথাখিনি ৰাখিলোঁ, ৰাখি পেলাই মই ইংৰাজী শিকাবলৈ ল'লোঁ। আৰু সেই শিশু যিটো আমাৰ কৃষ্ণাংগ বুলি কয় আজিকালি, তেওঁলোকে ইমান ভাল পালে মোৰ। আৰু যেতিয়া মই সিহঁতৰ স্কুলত যাওঁ, হেডমিছে ভাল পায়, ক্লাছ টিচাৰে ভাল পায়। তাৰপিছত বাচ্চাকেইটাই ঘেৰি ধৰে মোক, ধৰি পেলাই পিটিকি চাব, হাতখন চাব, লাৰি দিব, আৰু বিশেষকৈ কাপোৰযোৰত চুৰিদাৰ পিন্ধি গ'লে কাপোৰখিনি চাই থাকিব, চুৰিবিলাক লাৰি চাৰি চাই। আৰু মই যেনেকৈ শিকাইছিলোঁ সিহঁতে খুব সেনেকেই শিকিছিলে। আৰু শিকি পেলাই খুবেই ভাল, পলাইট হয় আৰু আনক ডিষ্টাৰ্ব নকৰে কেতিয়াও। আৰু কথা ক'লে আমি যেনেকৈ জোৰছে হাঁহো, চিঞৰো, তেনেকুৱা তাত নাছিলে। ইউনিভাৰ্চিটি কেম্পাছত খুব চাইলেণ্ট। আৰু তাত যেতিয়া পৰীক্ষাৰ আগে আগে আমি দেখোঁ ভাৰতীয় লেডিজবিলাক আমি খোজকাঢ়োঁ, মহিলাসকলে, তেতিয়া আমি দেখোঁ ডৰমেটৰীবিলাকৰ পৰা ওলাই আহি ৰাস্তাই ঘাটে ষ্ট্ৰীট লাইটৰ অকণমান পোহৰতো সিহঁতে পঢ়ি থাকে। তেতিয়া আমি নিজৰে কথা বতৰা বন্ধ কৰি সেইখিনি জেগা পাৰ হৈ আহোঁ। আৰু শিশুবিলাককো মই যেনেকৈ শিকাইছিলোঁ ধুনীয়াকৈ শিকি গৈ সিহঁতে হায়াৰ ক্লাছত ইংৰাজীটো ইজি পালে। আৰু গোটেই টিচাৰখিনিয়ে মোক প্ৰশংসা কৰিছিলে। আৰু যেতিয়া মই স্কুলৰ পৰা বিদায় ল'ব লগা হৈছিলে, তেতিয়া মই মোৰ বিয়াতো এনেকৈ নাছিলোঁ, সিদিনা মই ইমান কান্দিছোঁ। প্ৰত্যেক মানুহৰে কিছুমান জীৱনত ভাল লগা ঘটনা থাকে, আৰু ৰুমিৰ জীৱনতো এইটো আটাইতকৈ ভাল লগা ঘটনা। জীৱনত বহুত উত্থান পতনৰ মাজেৰে ৰুমিয়ে আগবাঢ়িছে। ৰুমিয়ে ৰিচেণ্টলি পঢ়ি থকা কথাখিনি এতিয়া মই এইটো ক'বলৈ গ'লে আচলতে মোৰ যিটো ডিপ্ৰেশ্যনৰ পৰা মই নিজকে মুক্তি দিয়াৰ কাৰণে মই আকৌ WMA এডমিশ্যন ল'লোঁ কৃষ্ণকান্ত সন্দিকৈ ইউনিভাৰ্চিটিত। লৈ পেলাই এতিয়া 2টা ছেমিষ্টাৰ শেষ কৰিলোঁ, 2টাতে ফাৰ্ষ্ট ক্লাছ। ছাবজেক্ট প্ৰথম মই MA কৰিছিলোঁ অসমীয়া লেংগুৱেজত, এইবাৰ মই লিটাৰেচাৰ লৈছোঁ। চাওক, পঢ়াৰ কোনো আচলতে সময় নাই, বয়সৰ সময় নাই পঢ়াৰ ক্ষেত্ৰত।
আৰু মই এগৰাকী আপোনালোকক অলপতে দেখাম 80 পাছ কৰা এগৰাকী মহিলাই এইবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। তেখেত সেইদিনা আহিছিল মোৰ দোকানলৈ, কিন্তু বিশেষ অসুবিধাৰ কাৰণে মই তেখেতৰ ইণ্টাৰভিউটো লোৱা নহ'ল। বয়সৰ কোনো মানে আচলতে শিক্ষাৰ ক্ষেত্ৰত বয়সৰ কোনো মানে বাধা নাথাকে, আৰু আপোনাৰ যদি মনৰ উদ্যম থাকে তেতিয়াহ'লে যিকোনো বয়সতে আপুনি মনৰ আগ্ৰহেৰে শিক্ষাখিনি গ্ৰহণ কৰিব। সঁচা কথা নহয়, আৰু শিক্ষাই আচলতে মনৰ যিটো ডিপ্ৰেশ্যন, হতাশা যিটো আঁতৰাই দিয়ে। পঢ়া শুনা যিটো অধ্যয়ন, আমি অধ্যয়নৰত যদি থাকো বহুত কথাৰ পৰা আঁতৰি থাকিব পাৰো। দুখ বেদনা হওক সেইখিনি মই পাহৰি থাকো। আৰু মোৰ নিজৰে ভাল লাগিছিল, প্ৰথম ভাবিছিলো মই নোৱাৰিম চাগে, কাৰণ মোৰ অলৰেডি মানসিক স্থিতি ভাল নহয়, এতিয়াও ভাল নহয়। আচলতে হঠাৎ এজাক ধুমুহা আহিল, এই যে আমি কওঁ আমাৰ জীৱনলৈ ক'ব নোৱাৰাকৈ এজাক ধুমুহা আহে, আৰু আমি ক'ব নোৱাৰাকৈ আমাৰ সপোনৰ ঘৰখন ভাঙি তাত নতুন ঘৰ এখনৰ জন্ম হয়, নহয় জানো? ৰুমিৰো তেনেকুৱা হ'ল। হঠাৎ ক'ভিডৰ সময়ত, নহয় জানো? ক'ভিডতে 2021 মানে 28 এপ্ৰিলত এখেতক মানে দুদিনতে ক'ভিডে লৈ গ'ল। হয়, তেখেতে তেতিয়া ক'ত কাম কৰি আছিল? তেখেতে নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি প্ৰফেচাৰ আছিল। গতিকে এজাক ধুমুহা আহিল ক'ভিডৰ সময়ত, আৰু ৰুমিৰ মনক অশান্ত কৰি থৈ গ'ল। আৰু সেই অশান্তৰ পৰা মনটোক, যিহেতু ৰুমিৰ এটা সন্তান আছে, তাইক পঢ়াই শুনাই মানুহ কৰাৰ দায়িত্ব ৰুমিৰ। গতিকে সেই অশান্ত পৰিৱেশৰ পৰা ওলাই অহাৰ কাৰণে ৰুমিয়ে এটা সিদ্ধান্ত ল'লে, পঢ়াৰ সিদ্ধান্ত। খুব সুন্দৰ সিদ্ধান্ত এটা ল'লে, আৰু যাৰ কাৰণে আজি ৰুমি স্থিতপ্ৰজ্ঞৰ নিচিনা হৈছে, হয়নে নহয়? আৰু 10জনক উপদেশ দিব পৰা হৈছে যে সুখ দুখ জীৱনত থাকিবই। সেই সময়খিনিত যদি ধৈৰ্য ধৰিব পৰা যায়, আৰু আপোনাক যদি সুপথ এটাত নিয়াৰ কাৰণে কোনোবা আপোনাৰ কি বুলি ক'ম পৰামৰ্শদাতা থাকে, তেতিয়াহ'লে জীৱনটো কিন্তু কিছু সহজ হয়। আপোনাৰ সুখ জীৱনত থাকিবই। কোনো এজন মানুহকে গৌতম বুদ্ধৰ কথাটো মনত পৰে যে এগৰাকী নাৰীৰ যেতিয়া সন্তানটো ঢুকাইছিল, তেতিয়া নাৰীগৰাকীয়ে গৌতম বুদ্ধক কৈছিল যে মোৰ এটাই মাত্ৰ সন্তান, তুমি মোৰ সন্তানটোক লৈ দুখনি কৰি দিলা, মোৰ সন্তানটোক তুমি জীয়াই দিয়া। তেতিয়া গৌতম বুদ্ধই কৈছিল যে তুমি প্ৰতিঘৰ মানুহৰ ওচৰলৈ যোৱা, যি ঘৰ মানুহৰ কোনোদিন কোনো সন্তানৰ মৃত্যু হোৱা নাই, সেই ঘৰৰ পৰা এমুঠি সৰিয়হ তুমি মোক আনি দিয়া, মই তোমাৰ সন্তানটোক জীয়াই দিম। মানুহগৰাকীয়ে প্ৰত্যেক মানুহৰ ঘৰত গ'ল, কিন্তু এনেকুৱা কোনো পৰিয়াল তেওঁ বিচাৰি নাপালে যাৰ ঘৰত মৃত্যুৰ ঘণ্টা বজা নাই। গতিকে তেওঁ উভতি আহি গৌতম বুদ্ধক কথাখিনি ক'লে, আৰু গৌতম বুদ্ধইও তেখেতক বুজাই দিলে যে জীৱন এনেকুৱাই, জীৱনৰ আটাইতকৈ সত্যটোৱে হ'ল মৃত্যু, আৰু আটাইতকৈ অনিশ্চিত কথাটো হ'ল জীৱনলৈ মৃত্যু কেতিয়া আহে কোনেও ক'ব নোৱাৰে, হয়নে নহয়? গতিকে জীয়াই থকা কেইজন, যাৰ মৃত্যু হ'ল তেওঁতো সংসাৰৰ মায়াৰ পৰা, এই দুনিয়াৰ পাপ পুণ্যৰ সকলোৰ পৰা আজাদ হৈ গুচি গ'ল, কিন্তু যিখিনি মানুহ থাকিল সেইখিনি মানুহতো জীয়াই থাকিব লাগিব। গতিকে তেওঁলোক স্থিৰ হ'ব লাগিব, সুস্থ মগজুৰে চিন্তাধাৰা কৰি তেওঁলোকে জীৱন যুদ্ধত আগবাঢ়ি যাব লাগিব। আৰু ডিপ্ৰেশ্যনে মানুহক আত্মহত্যাৰ পথলৈকে টানি নিয়ে। আজিতো সেইটোৱে হৈছে সমাজত। তাৰমানে মোৰ মনতো নহা নহয় সেই ভাৱটো আহিছিলে, কিন্তু মই নিজকে কণ্ট্ৰল কৰিলোঁ। আৰু মোৰ এগৰাকী, মই নকওঁ এতিয়া, পিছত হয়তো এটা বয়সত হয়তো কম, কোনে মোক মানসিক মানে উৎসাহ উদ্দীপনা সাহস সঁহাৰি দি আছে, তেওঁৰ নামটো মই নিশ্চয় ল'ম। আজি মই নল'ম। হয়, ঠিকে, আজি নালাগে। মই কৈছোঁৱে যে জীৱনৰ আপোনাৰ অত্যন্ত দুৰ্যোগৰ সময়ত যদি কোনোবা কাষত থিয় হয়, হাতত হাতখন থৈ যদি কয় যে উঠা মই আছোঁ, তেতিয়াহ'লে জীৱনটোত আগবঢ়াত কিছু বহুতখিনি সহায় হয়, বহুতখিনি। কাৰণ হতাশা জীৱনত আহে। এটা ধৰক আপুনি সুন্দৰ জীৱন এটা কটাই আছে, তাত এজন ধুমুহা আহি যদি থান বান কৰি দিয়ে গোটেইখিনি, সেয়া সেইকাৰণে কোৱা হয় নিয়তি, নহয় জানো? নিয়তিৰ ওচৰত আমি সকলো অসহায়, কোন মই কোন আপুনি সকলো অসহায়। আৰু এটা মানে গ্ৰুপৰ কথা ক'বই লাগিব, সেয়া হৈছে বিৰিণা গোষ্ঠী অসম। তেওঁলোকে যেতিয়া এখেতে ঢুকায়, মই যেতিয়া মেংগলৰত থাকিব লগা হৈছিলে, সেইখিনি সময়ত মই সম্পূৰ্ণ ভাগি পৰিছিলোঁ। আৰু সেই সময়ত সেই বিৰিণা গোষ্ঠীয়ে মোক সিহঁতে উৎসাহ দিছিলে, গান গাবলৈ কৈছিল, যিহেতুকে মই গান গাইছিলোঁ, সিহঁতে জানে মই গান গাওঁ, গান গাব কৈছিলে, ৰেকৰ্ডিং কৰি দি পঠিয়া, আমি শুনিম, তুমি গান গোৱা, এনেকৈ খুব মানে হেৰি কৰিছিলে। তাৰপিছত লাহে লাহে যেতিয়া তেওঁলোকে মোক এনেকৈ সাহস দিছিল, উৎসাহ দিছিলে,
গাবলৈ প্ৰোৎসাহিত কৰিছিল। তাৰপিছত মই লাহে লাহে গোৱা হ'লোঁ আৰু আগৰ যিটো পৰিৱেশ লাহে লাহে মই আহিবলৈ চেষ্টা কৰিলোঁ। বিৰিণা গোষ্ঠীটো ক'ৰ হয়? এইটো দৌলাশাল হয়, নলবাৰী ডিষ্ট্ৰিক্টতে আছে দৌলাশাল। গতিকে বিৰিণা গোষ্ঠীটোক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ। এনেকৈ দুখৰ সময়ত মানুহৰ ওচৰত থিয় হৈ সুখৰ বাৰ্তা বিলাবৰ কাৰণে আপোনালোক দীৰ্ঘজীৱী হৈ থাকক। আপোনালোকে সুস্থিৰ পৰিৱেশ এটা গঢ়ি তোলাৰ কাৰণে যি সমাজত যি এটা বাৰ্তা বিলাই আছে সেই বাৰ্তা আপোনালোকে চিৰজীৱন বিলাই যাওক, হয় নহয়নে নহয়? তাৰপিছত আহোঁ লেখিকা ৰুমিৰ জীৱনলৈ। লেখিকা হিচাপে ৰুমিয়ে কি বুলি ক'ম, আত্মপ্ৰকাশ কৰিছে। আৰু ইতিমধ্যে অসমৰ প্ৰায়কেইখন বাতৰি কাকততে ৰুমিৰ লেখা ওলাইছে। অলপতে ৰুমিয়ে এটা ধুনীয়া লেখা লিখিছিল, ভাৰতীয় সমাজত নাৰীৰ স্থিতি। আচ্ছা, সেই সম্বন্ধে অকণমান কওকচোন। ভাৰতীয় সমাজত নাৰীৰ স্থিতি একদম পূৰ্বৰ পৰা আপুনি টানি আনিছে গোটেই কথাখিনি। মই টানি আনিছোঁ ভাৰতীয় সমাজত নাৰীৰ স্থিতি বুলি ক'লে আমি বৈদিক যুগত যাবই লাগিব। বৈদিক যুগত যিখিনি মানে আমাৰ নাৰীৰ স্থিতি আছিলে, যিটো নাৰীৰ স্থিতি আছিলে খুব সন্মানীয় আছিলে আৰু সমানে সমানে আসন দিছিল। অৰ্ধাংগিনী শব্দটো ব্যৱহাৰ কৰিছিল আৰু সঁচা অৰ্থত সেইটো ব্যৱহাৰ হৈছিলে, যিটো আজি নাই হোৱা। তেতিয়া কৰিছিলে কি, এতিয়া আমি যদি চাব যাওঁ দেৱ দেৱী বুলি ক'লে পূজা পাঠ কৰি আছো, আমি নিজে জানো লক্ষ্মী নাৰায়ণৰ ওচৰত লক্ষ্মী বহিছিলে, সমান অধিকাৰ আছিল। ৰাধাৰ লগত কৃষ্ণ আছিল, শিৱৰ লগত পাৰ্বতী আছিল। সেই যিটো সন্মান লাহে 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 মধ্যযুগত সেইটো নাইকিয়া হৈ ধৰিলে। তাৰেও কাৰণ এইবিলাক দীঘলীয়া এটা চৰ্চা হ'ব, কিন্তু তাৰ যিটো মুখ্য কাৰণ হৈছে কি, আমাৰ যিটো ভাৰতীয় সমাজত যিটো ধৰক বিদেশী শত্ৰুৰ আক্ৰমণ হ'ল, ক'বলৈ গ'লে মোগলৰ এটা আক্ৰমণ হৈছিলে আৰু ব্ৰিটিছৰ। তেওঁলোকে নাৰীক খুব বেয়া ব্যৱহাৰ কৰিছিলে, অত্যাচাৰ কৰিছিল, নিৰ্যাতন কৰিছিল। সেই দৃশ্য চাই আমাৰ ভাৰতীয় পুৰুষসকলৰো মগজুত সেই এটা সোমাই গৈছিলে নাৰীৰ প্ৰতি। সদায় আমাৰ ভাৰতীয় সমাজখনক সদায় ৰেচপেক্ট এটা কৰোঁ যে আমাৰ সমাজখনত নাৰীৰ স্থান বহুত বেছি আৰু উন্নত। আমাৰ সমাজত নাৰীক যথেষ্ট সন্মান কৰা হয় আৰু তেওঁলোকৰ চিন্তাধাৰাৰ লগত আমাৰ চিন্তাধাৰাৰ বহুতখিনি মানে পাৰ্থক্য আছিল নাৰীৰ ক্ষেত্ৰত। নাৰীক তেওঁলোকে খেলাৰ সামগ্ৰী বুলি ভাবিছিল, কিন্তু সেই প্ৰভাৱটো এতিয়া আমাৰ সমাজত পৰিছে। এইটো মানে বহুত দুখ লগা কথা হৈছে। আৰু বৈদিক যুগত আৰু এটা আমি দেখিছিলোঁ, যিটো মঠ মন্দিৰবিলাক দেখোঁ, তাত আপুনি সদায় লক্ষ্য কৰিব যে মূৰ্তিবিলাকত যিটো আপোনাৰ আভৰণ দিয়া গৈছিলে আৰু আমাৰ অলংকাৰবিলাক দেখোঁ আমি, তাতে আপুনি দেখিছিলে সাজ সজ্জাটো মুকলিমূৰীয়া এটা হেৰি আছিলে, স্বাধীনতা দিছিলে যে যিকোনো সাজ পোছাক পিন্ধিব পাৰে, মানে পুৰুষে সেইটো হেৰি দিছিলে, স্বাধীনতা দিছিল কাৰণে তেনেকুৱা সাজ পিন্ধিছিলে। বক্ষত মেথনি বুলি কয় সেয়া কৰিছিলে বা অলংকাৰেৰে আধা অংগ ঢাকিয়ে থৈছিলে। আৰু আমাৰ সেইটো এটা স্বাধীনতা আছিল তেতিয়া। কিন্তু লাহে লাহে সেই স্বাধীনতা নোহোৱা হ'ল, পৰ্দা প্ৰথা আহিলে, ঘৰৰ দুৱাৰমুখত ওলাব নোৱাৰে, শিক্ষাৰ পৰা বঞ্চিত হ'ল। কিন্তু যিটো বৈদিক যুগত হোৱা নাছিলে, বৈদিক যুগত শিক্ষা ল'বলৈ সমানে সমানে দিছিলে, যাগ যজ্ঞ কৰিব দিছিলে, সংস্কৃত শ্লোক লিখিব দিছিলে, যেনেকে লোপা মুদ্ৰা। গতিকে ইমান সন্মান পাইছিলে, কিন্তু সেই সন্মানটো আমি লাহে লাহে হেৰুৱাইছো আৰু হেৰুৱাইছো এই বহি শত্ৰুৰ কাৰণে। আৰু এতিয়াতো আৰু বেছি বেয়া হৈছে, এতিয়া মানে নাৰী ভোগৰ সামগ্ৰী বুলি ভাবি লয়। আৰু নাৰী নিজেও এই ক্ষেত্ৰত কিন্তু অৰিহণা যোগাইছে। তেওঁলোকে কৈছে যে মই ভোগৰ, তেওঁলোকে কাপোৰ খুলি দিছে, মোক ভোগ কৰা, হয়নে নহয়? মোক ৰেচপেক্ট কৰা, সেইটো দেখুওৱা নাই, মোক ভোগ কৰা সেইটো দেখাব। আজিকালি মানে একদম ভিডিঅ'বিলাক কেনেকে যে কৰে, আমাৰ নাৰীয়ে নিজৰ বস্ত্ৰ খুলি নিজক কেনেকে দেখাব পাৰে ভাবিলেই মানে পাগল পাগল লাগি যায় যে আমি পাগল হৈছো নে পাগলৰ মাজত আছো, এনেকুৱা লাগে। মোৰ নিজৰো সেইটো ভাব হয়। মানে কি হৈ গৈ আছে নাজানো। এনেকুৱা প্ৰতিযোগিতা এখন হৈছে, কোনে কিমান শ্ব' কৰিব পাৰে, নিজকে উলংঘ কৰি কিমান দেখুৱাব পাৰে। কিন্তু এটা কথা আপুনি চাওক, যদি এগৰাকী মাৰ্জিত সাজপাৰ পিন্ধা মহিলাক মানুহে যিমান ৰেচপেক্ট কৰে, অইন এগৰাকীক কিন্তু নকৰে। গতিকে মানে নিজে নিজৰ সন্মানটো বৰ্তাই ৰখাৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু
আপুনি যদি আনৰ পৰা সন্মান পাব বিচাৰে তেতিয়াহ'লে আনকো আপুনি সন্মান সন্মান দিব কৰিব জানিব লাগিব। আৰু এটা কথা, এইটো ক্ষেত্ৰত কিন্তু পুৰুষসকল আগবাঢ়ি আহিব লাগিব। যিটো বৰ্তমানৰ স্থিতি নাৰীৰ, সেইটো মানে ঠিক কৰিবলৈ হ'লে পুৰুষে আগভাগ ল'ব লাগিব। কিয়? নাৰীৰ শত্ৰু। নাৰীয়ে কেতিয়াও নাৰীক সহ্য কৰিব নোৱাৰে, আৰু পুৰুষেহে আমাক বচাব পাৰিব। ভাল স্থিতি এটা আনিবলৈ হ'লে পুৰুষসকল আগবাঢ়ি আহিব লাগিব। তেতিয়াহে যদি নাৰীয়ে আগৰ নিচিনা পুনৰ বৈদিক যুগৰ নিচিনা সন্মান পায়। সেই আসনটো তেওঁলোকে দিব লাগিব। আৰু সম্পূৰ্ণ মানে যিটো অৰ্ধাংগিনী যিটো শব্দ, সেই সঁচা অৰ্থত ব্যৱহাৰ কৰিব লাগিব। সেইটো বুলি ভাবোঁ। মানুহৰ বিশ্বাস আৰু আস্থা, যিটো ধৰক আগতে বিয়া বাৰুৰ ক্ষেত্ৰত যি বিশ্বাস আৰু আস্থাৰে মানুহে এজনে জীৱন সংগী নিৰ্বাচন কৰিছিল, আজি যেন ক'ৰবাত সেইটোৰো এটা আজিকালি সংসাৰবোৰ আধাতে ভাঙি যায়। আগতে কি হৈছিল, বিয়া দিছোঁ মানে তুমি তেওঁৰ অৰ্ধাংগিনী, সুখে দুখে তেওঁৰ লগতে থাকিব। কিন্তু এতিয়া তোমাক বেয়া পালোঁ, জীৱন খতম, আৰু বিয়া কৰাই দিলোঁ। এইবিলাক আচলতে আমাৰ সমাজ ব্যৱস্থাৰ পৰিপন্থী। কিন্তু কি ক'ম, এইবিলাকত কথা ক'বলৈও ভয় আজিকালি হৈ যায়। কিন্তু তথাপিতো ঘূৰি আহিম আকৌ ৰুমিৰ জীৱনলৈ। সুখে দুখে উত্থান পতনৰ মাজেৰে ৰুমিয়ে আগবাঢ়িছে। এটা ভাল লগা জীৱন এটাক তেওঁ আকৌ মানে এজাক ধুমুহাৰ পৰা তেওঁ আকৌ নিজৰ জীৱনটো গঢ়ি তুলি লৈছে। ছোৱালীজনী ডাঙৰ দীঘল কৰিছে, এটা সুপ্ৰতিষ্ঠিত কোম্পানীত তাই ধুনীয়া কামো এটা পাইছে। গতিকে স্বাভাৱিক জীৱন এটা ৰুমিৰ জীৱনলৈ ঘূৰি আহিছে, হয়নে নহয়? এতিয়া ৰুমি আন 10জনৰ কাৰণে আচলতে এটা উদাহৰণ, যে জীৱনত দুৰ্যোগ আহিলেও আপুনি যদি স্থিৰ হৈ থাকে, আপোনাক যদি আগবঢ়াই নিবলৈ আপোনাৰ হাতত হাত থৈ সাহস দিবলৈ যদি কোনোবা থাকে, তেতিয়াহ'লে জীৱনত আপুনি দুখৰ মাজতো সুখৰ এপাহি ফুল ফুলাব পাৰে, হয়নে ৰুমি? গতিকে ৰুমিক বহুত শুভেচ্ছা জনালোঁ। আগবাঢ়ি যাওক আৰু আনৰ কাৰণেও আদৰ্শ হৈ থাকক। যথেষ্ট লেখা মেলা কৰিছে, এনেদৰে লিখি থাকক। ইউটিউবৰ জগতখনতো ভৰি থৈছে, ধুনীয়া ধুনীয়া কথা মানুহক বুজাবলৈ চেষ্টা কৰিছে, আৰু ধুনীয়া কথা চোৱা মানুহৰ অভাৱ আছেও। গতিকে ইমান পপুলাৰ হোৱা নাই ভিডিঅ'বিলাক। তথাপিতো আশা কৰিছোঁ এদিন নিজৰ যিহেতু সেইটো পেচা নহয়, নিজৰ ইচ্ছা আৰু নিজৰ মনক উৎসাহিত কৰি ৰখাৰ কাৰণে তেওঁ এইখিনি কাম কৰিছে। গতিকে ৰুমিয়ে আগবাঢ়ি যাওক, সেই আশা সদায় কৰিলোঁ। সাহিত্যৰ জগতখনত ৰুমিয়ে সুনাম অৰ্জন কৰক, সেই আশাও কৰিলোঁ। এতিয়া ৰুমিয়ে কি ক'ব, এটা কথা কওক লাষ্টত। সমাজৰ মহিলাখিনিয়ে নিজে নিজৰ পৰিয়ালটোক ঠিক ঠাক কৰি ৰাখিব লাগে, আৰু ল'ৰা ছোৱালীক সংস্কাৰ দিব লাগে। যিটো মই নিজে গৌৰৱ কৰোঁ। আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালী 7টা, কিন্তু সিহঁতে এতিয়ালৈকে উশৃংখলতা আমি সিহঁতৰ দেখা নাই। কাৰণ সেইটো আইতাক ককাকৰ পৰা পাইছে, যিটো আমি আবু আটা বুলি কওঁ, মানে এখেতৰ মা দেউতা। এতিয়াও তেখেতসকল বাচি আছে, আৰু তেওঁলোকৰ লগত আমাৰ যিটো ৰিলেশ্যনশ্বিপ, সেইটো কিন্তু বহুতখিনি নিৰ্ভৰ কৰে। গতিকে আটাইবিলাক মই মাতৃকে এইটোৱে ক'ম যে আপোনালোকে নিজৰ সন্তানক গুৰুত্ব দিয়ক, অধিক সময় দিয়ক, আৰু তেওঁলোকে যাতে বিপথে নাযায় তাত নজৰ দিয়ক। আৰু যদি বেয়া কামত লিপ্ত হয় আপুনি গম পাইছে, তেতিয়া আপুনি যদি নিজে নোৱাৰে, তেতিয়া বিভিন্ন ধৰণৰ সংস্থা আছে, তেওঁলোকৰ সহায় লওক, নিশ্চয় ভাল হ'ব। খুব সুন্দৰ কথা। গতিকে সুন্দৰ কথাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। সকলো সুখেৰে থাকিব। নমস্কাৰ। আপোনাকো নমস্কাৰ জনালোঁ। আপোনাক লগ পাই খুবেই ভাল লাগিল, নথৈ সুখী হ'লোঁ। বহুত আগলৈকেও লগ পাম, নিশ্চয় লগ পাম। আহিব, মষ্ট ৱেলকাম। আহিব, কথা পাতিম। নমস্কাৰ।